তো বন্ধুসকল আপোনালোকে আগৰ ভিডিঅ' দেখিলে তেনেকৈ টাৰ্নেলটো পালোহি আৰু এইটো ভিডিঅ' টাৰ্নেলটো পাৰ কৰিছোঁ আৰু পাৰ কৰি পেলাই আমি ক'ত যাম কি কৰিম ক'ত থাকিম সেই সকলোখিনি এইটো ব্লগত দেখুৱাম তো আপোনালোকে সকলোৱে চাব আৰু ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আমি পাৰ্ট 2 ষ্টাৰ্ট কৰোঁ তো গাইজ নামি গ'লো ইয়াৰ পৰা তাৰপিছত আকৌ নামি গ'লো এতিয়া আকৌ চাইকেললৈ যাবগৈ লাগিব তালৈকে এতিয়া এনেকুৱা লাগিছে অকণমান ডাউন পাম চাগে মানে নামি পেলাই ডাউনলৈ আহি আছোঁ বাৰু এতিয়া অলপ ডাউন লাগিছে কিন্তু ভাল লাগিছে ইয়াৰ পৰিৱেশটো আৰু চেঁচা মানে এইফালে ৰ'দ নাই কিনাৰে আৰু চেঁচা পৰিৱেশটো এইফালে চব পাহাৰবোৰ ৱাও এতিয়া আৰু মজা লাগিব যিমানে আহি আছোঁ সিমানে ওচৰলৈ আহি আছোঁ আৰু তো গাইজ ইয়াৰ পৰা আছে শ্ৰীনগৰ ৭২ কিলোমিটাৰ আৰু ৪৯৫ কিলোমিটাৰ আছে লেহ মানে শ্ৰীনগৰ আজি পাই যামগৈ তো বাকী গৈ থাকোঁ এনেকৈ এতিয়া হাইৱেত আহি আছোঁ কিন্তু অলপ ডাউন আহিলোঁ এতিয়া আপ আছে আকৌ নাজানো আৰু কিমান আপ ডাউন পাওঁ গৈ থাকোঁ পাহাৰত চলাইছোঁ যে আপ ডাউনটো পামেই এইফালে চব খেতি কৰিছে ইয়াত এইফালে মানে অলপ সমান জেগাবোৰ ইমান একেবাৰে ওখ চাপ নহয় বাকী এইফালে দোকান চোকানবোৰ ভালকৈ আছে চব গাইজ কাশ্মীৰৰ ধানৰ খেতি চাওক ধান ওলাই গ'ল পকা নাই আৰু এয়া চাওক আৰু এইবোৰ জেগা অলপ ভাল মানে আহি ভাল লাগিছে কেলৈ এইবোৰ জেগা অলপ সমান এইটো মেইন হাইৱেতে আহি আছোঁ আমি আৰু বাকী ধান খেতি এইবোৰ দেখি ভাল লাগিছে আৰু এতিয়া এই ধানৰ যিটো চেণ্ট অ' মাই গড কি মজা লাগে আৰু সেই চেণ্টটো পাই আহি আছোঁ এতিয়া মানে এনেকুৱা লাগিছে অসমত যে আহি আছোঁ এনেকুৱা লাগিছে এতিয়া পৰিৱেশটো বাকী যি নহওক চাই থাকক গৈ আছোঁ শ্ৰীনগৰ আজি পাবগৈ লাগিব আৰু এইফালে আছে আপেলৰ খেতি এয়া চাওক এইফালে এইবোৰ আপেল গছ ইফালে যাম দেৱাশীষ গৈছে মোৰ চাইকেলখন ৰাখি ধৰিব লাগিব তেতিয়া গৈ আপোনালোকক দেখুৱাম এইখিনি হৈছে আপেলৰ খেতি ঢেৰ আছে আপেল গছ দেখুৱাই আছোঁ চব আগৰ ৰ'ব এয়া হৈছে আপেল গছ চাওক আপেল লাগি আছে পুৰা চাওক এইবোৰ ৰঙা ৰঙা হৈ আছে এইফালে এইখিনি চাওক এইবোৰ চাওক আপেল এইবোৰ পুৰা আপেল গছ লাগি আছে এখন গোটেইখন এখন বাৰী আঁতৰলৈকে আছে এই সোপা চাওক আপেল লাগি একদম ৰঙা হৈ আছে ইয়াতোতো বাৰী মানে ভিতৰত আছে আগলৈ গ'লে হয়তো চাগে মুখৰ আগতে পাম সেয়া চাম কিন্তু এই আঁতৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক এনেকৈ আৰু গৈ আছোঁ চাই পাৰিলে এটা খাব লাগিব কেনেকৈ খাওঁ তাকে ভাবি আছোঁ ৰ'ব চাই লওঁ যদি পাৰোঁ এটা খাব লাগিব দেখুৱাই আছোঁ যদি খাব পাৰোঁ ইয়াৰ পৰা আৰু বাকী যদি নোৱাৰোঁ তেতিয়াহ'লে আগলৈ যাম আগত আৰু পাম নহয় এয়া খাম আমাৰ গগৈদা গৈছে আপেল আনিবলৈ সেইটো হৈ ৰ'বা হা হৈ ৰ'বা হা এই মানুহ আহিছে ভয় খুৱাই দিয়ক মানুহ আহিছে বুলি কয় তো গাইছ আপেল লৈ আহিলোঁ দেৱাশীষে গৈ মই ভিডিঅ' কৰিলোঁ মই ওপৰত ৰ'লোঁ আৰু কি আপেল আনিলে আপেল চাব নেকি আপেল দেখুৱা দুটা তিনটা পকেটটো কি মানে পকেট নে কি দৈমানৰ পকেট চাৰিটা মাস্কখনো পৰিছে মানুহ এইফালে ওপৰলৈ দিয়া চাৰিটা আৰু আছে নেকি বুলিবা পাঁচটা ছটা কিনি আনিছোঁ আকৌ সাতটা আঠটা নটা 10টা গাইছ 10টা আপেল লৈ আহিলে দেখিছে পকেট 11টা আপেল লৈ আহিলে বোলে পকেটত দেখিছে নহয় লৈ আকৌ বেয়া জোচ লৈ আহি খাই লওঁ আপেল এতিয়া আৰু খাই পেলাই পুনৰ গৈ আছোঁ দেই ইয়াত বহুত দেৰি কৰিব নাই নাপাৰ পিছত দিগদাৰ হ'ব খাবলৈ মজা বে চুৰ কৰি অনা আপেল খাবলৈ মজা খাই লৈছোঁ একদম পুৰা পইচা নিদিয়াকৈ ওলাওঁ ঢেৰ আছে ইয়াত আৰু আগলৈও পাম চাগে এতিয়া এটা বস্তু পালোঁ আপেল এইফালেও আপেলৰ খেতি চাওক এইবোৰ আপেলৰ খেতি চাওক এইবোৰ আৰু সেইফালে তাতো এসোপা আপেল গছ চাওক
পেলাই এখন ধাবা পালোহি পঞ্জাবী ধাবা আৰু ইয়াৰ চব পৰিৱেশটো ৰাস্তাবোৰ মানে এনেকুৱা লাগিছে যে এতিয়া আমি মানে অসম ইউ পি বিহাৰ এনেকুৱা আহি থকা নিচিনা লাগিছে ৰাস্তাবোৰ সেইকাৰণে এইকণ সময় ভাল লাগিছে আহি পেলাই আৰু এইফালে ধান খেতিও আছে দেখিছে নহয় আৰু ধানৰ ধুনীয়া গোন্ধ পাই আছোঁ আৰু এইফালে কুকুৰবোৰ মানে বৰ বেলেগ ধৰণ দেখিবলৈ তো বাকী ইয়াতে খাই লওঁ আৰু খাই পেলাই আকৌ যাম ইয়াৰ পৰা 60 কিলোমিটাৰ আছে হেৰিলৈ শ্ৰীনগৰলৈ আৰু 60 কিলোমিটাৰ পাবগৈ লাগিব আহি আছোঁ তাৰপৰা খাই বৈ কিন্তু ইয়াত পাহাৰত আহি থকা নিচিনা লগাই নাই মানে ছাইডটো দেখিলে মেলিলে মাজে মাজে অলপ অলপ উঠা আছে কিন্তু ৰাস্তাটো চাইলে চালে যে পাহাৰত আহি আছোঁ যেন লগা নাই মানে ইমান ওপৰলৈ উঠি আহি পেলাই বাকী ভাল লাগিছে আহি আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু সদায় ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ যদি কোনোবা আহিছে আমাৰ বহুদা আপেল চোৰ এইজনৰ নাম হৈছে আপেল চোৰ ঐ আপেল চোৰ কেনেকুৱা লাগিছে হা এই আপেল চোৰ দেই এজন বেলেগ চুৰ কৰিলে আপেল দেই 11টা আপেল পকেটত ভৰাই লৈছোঁ তো গাইছ আছে আৰু 55 কিলোমিটাৰ ইয়াৰ শ্ৰীনগৰ চক আৰু 55 কিলোমিটাৰ গৈ আছোঁ আৰু এনেকৈ ভাল লাগিছে গৈ আৰু এতিয়া বেছি ভাল লাগিছে সঁচাকৈ ক'বলৈ গ'লে আৰু শ্ৰীনগৰ পাৰ হ'লে মানেতো লাডাখ যোৱাৰ নিচিনাই হ'ব আৰু ইয়াৰ ভিউবোৰ দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াত পুলিচ নায়েই অকল য'তে ত'তে আৰ্মি মানে য'তে ত'তে আৰ্মি ইয়াত পুলিচৰ মানে মই এতিয়ালৈকে পুলিচ দেখাই নাই কি মজা লাগিছে চক এইফালেও ধান খেতি সেউজীয়া হৈ আছে আৰু এইফালেও সেউজীয়া আৰু মাজত আমি আহি আছোঁ আৰু ৰাস্তাটো মানে গুলি ৰাস্তা আৰু তাতকৈ আগত চক এইফালে পাহাৰো জিলিকি আছে এইফালে পাহাৰো জিলিকি আছে ইয়াতকৈ কি লাগে আৰু ভিউ মজা লাগিছে কৈছোঁ ন মজা লাগিছে সঁচাকৈ মানে ক'ত সোমাই আছোঁ কি কৰিছোঁ মানে ক'বলৈ ভাষা নাই কি ধুনীয়া লাগিছে চকুকেইটাই মানে কি দেখিছোঁ মানে আচলতে ভিডিঅ'ত হয়তো ইমান ভাল লগা নাই ইমান দেখুৱাব পৰা নাই কিন্তু নিজৰ চকুৰে যেতিয়া দেখি আছোঁ ন মানে কি ক'ম আপোনালোকক বহুত বেছি ভাল লাগিছে আৰু এনেকৈ উপভোগ কৰি থাকক ভিডিঅ'বোৰ আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু অলপ পাছত শ্ৰীনগৰ পামগৈ শ্ৰীনগৰ দেখুৱাম অলপ আপোনালোকক আৰু তাৰপিছত কাইলৈ লেহৰ অভিমুখে যাত্ৰা কৰিম এতিয়া টাৰ্গেট আমাৰ শ্ৰীনগৰ মানে আমি টাৰ্গেটটো সদায় ষ্টেপ বাই ষ্টেপ লওঁ মানে প্ৰথম ল'লোঁ জম্মু তাৰপৰা এতিয়া ল'লোঁ শ্ৰীনগৰ এতিয়া যাম শ্ৰীনগৰ যেতিয়া পামগৈ তাৰপৰা ল'ম লেহ আৰু মানে লাষ্ট টাৰ্গেটটো আছে লেহ আৰু সেইটো আমাৰ লাষ্ট টাইম ফাইনেল টাৰ্গেট হ'ব তাৰপিছত আৰু য'ত যেনেকৈ পাৰোঁ দেখুৱাম আপোনালোকক আকৌ ৰিটাৰ্ণ কলৈলৈকে আহিব লাগিব ট্ৰেইন পাবলৈ কি কৰিব লাগিব সকলোখিনি দেখুৱাম চাই থাকিব লগত থাকিব সদায় তো গাইছ আহি আছোঁ ৰাস্তাইদি তেনেকুৱা দেখিলোঁ যে ফুচকা এটা আহি আছে সেইকাৰণে ফুচকা টেষ্ট কৰিছোঁ ইয়াত 10 টকাত 5টা দিছে খাই লওঁ ফুচকা কেনেকুৱা কি কথা নাজানো বাৰু বাকী টেষ্ট কৰি চাই লওঁ আৰু বাকী টেষ্ট কৰি আগলৈ যাম শ্ৰীনগৰলৈ আমাৰ গগৈদা গৈছিলে গগৈদা উভতি আহিলে আহক আহক এপল চোৰ আপেলৰ চোৰ আহক আপেলৰ চোৰ আকৌ উভতি গুচি গ'ল চাওক মানে এইবোৰ ষ্টাইল আৰু আকৌ উভতি আহিব অকণ দূৰৰ পৰা তো খাই লওঁ খাই পেলাই গৈ আছোঁ थोड़ा साइज बढ़ा दीजिए भैया ये बहुत छोटा सा क्या है दीजिए मीठा नहीं है क्या एक मीठा दे दीजिए फुचका खाई बो आহি আছোঁ এতিয়া ফুচকাটো বাৰু টেষ্টি আছিলে খালি বৰ এটা জ্বলা প্ৰথম যোৱা মুখত ভৰাই পেলাই যি জ্বলা আৰু খালোঁ বাৰু একোটাই ভাল লাগিলে টেষ্ট কৰি আহি আছোঁ এতিয়া আৰু এইফালে আগৰ ৰাস্তাটো চাওক মজা লাগিছে আৰু তাতে ৰ'দ দি আছে কাৰণে আৰু বেছি ভাল লাগিছে সেউজীয়া হৈ গৈছে গোটেইখন মানে কিন্তু এতিয়া সেউজীয়া দেখিছোঁ আৰু কাইলৈ পৰহিলৈ পৰা চাগে গছ গছনি বুলিবলৈ দেখিবলৈ নাপাম আৰু মানে যেতিয়া লাডাখলৈ বুলি যাম যিও কৰোঁ দেখুৱাম আপোনালোকক চাই থাকিব সদায় মানে এইবোৰহে ৰাস্তা এই তাৰ পৰা চাওক তালৈকে অলপ বহল ৰাস্তা নে এইটো গৈ কেনেকুৱা মজা লাগিব বাৰু ইফালৰ পৰা আহি আছে এইফালৰ পৰা গৈ আছোঁ আল্টিমেট লাগিছে কৈছে আল্টিমেট আগতে পাহাৰ জিলিকি আছে চাওক কাইলৈ আমি সেইবোৰত উঠিমগৈ আৰু লেহলৈ বুলি ওলাম আৰু কাইলৈ ৰাতিপুৱা মজা লাগিছে
ইয়াতে কাঠৰ ডম্বু দেখিছে এই কাঠৰ ডম্বু আৰু এই ক্ৰিকেটৰ এইবোৰ ফ্লেগবোৰ সেইবোৰ চব বেটৰ ফেক্টৰী হয় ইয়াতেই বেট বনে কাশ্মীৰৰ এই ওপৰতে কাদু আছে যিবোৰ দেখিছে এই ওপৰতে বেট বনে আৰু বহুত এইবোৰ অকল এইবোৰ দোকানেই আছে ইয়াত বেটৰ আৰু মানে বেটৰ ফেক্টৰী লিখা আছে চব বেট ফেক্টৰী ইয়াতে বনি থাকে আৰু বাকী এনেকৈ গৈ আছোঁ আন্ধাৰ হোৱাগৈ নাই এতিয়াও 7টা বাজি গ'ল এতিয়াও পোহৰ হৈ আছে চব ইয়াত সন্ধিয়াৰ এটা ভিউ দেখুৱাই দিছোঁ আপোনালোকক আহি আছোঁ যিহেতু আৰু পাহাৰবোৰ একদম ধুনীয়াকৈ জিলিকি গৈছে আৰু এইফালে চক আৰু কি ধুনীয়া চেণ্ট মানে গাঁৱত থকা নিচিনা লাগিছে ধাননি মানে ধানৰ যিটো চেণ্ট আহিছে মানে মজা লাগিছে কৈছোঁ নহয় চক তো গাইছ আৰু ইয়াৰ পৰা শ্ৰীনগৰ আছে 32 কিলোমিটাৰ মানে পামগৈ আৰু আজি 32 কিলোমিটাৰ আছে গৈ লওঁ আহিছে তো গৈ আছোঁ তো গাইছ ইয়াৰ চব গাড়ী গোটেই আপেলৰ দম ইয়াৰ গোটেই আপেলৰ দম এইফালে গাড়ী এইফালে গাড়ী এইবোৰ চব আপেলৰ দম এনেকৈ আপেল ইয়াৰ পৰাই গৈছে আৰু বাকী আমি ছিঙিছিলোঁ চুৰ কৰিছিলোঁ দেখিছিলে নহয় বাকী এতিয়া গৈ আছোঁ আগলৈ ক'ত থাকোঁ চামগৈ তো গাইছ আমাৰ ৰাতি হৈ গ'ল ইয়াতে এতিয়াও শ্ৰীনগৰলৈ আছে 10 কিলোমিটাৰ মানে টাউনলৈ শ্ৰীনগৰতে আছে টাউনখনলৈ আছে 10 কিলোমিটাৰ আৰু আমি চাগে টাউন নাপামগৈ ক'ত পামগৈ নাজানো ক'ত যদি মন্দিৰ বা কিবা পাওঁ থাকি দিব লাগিব আজি বাকী আমাৰ গগৈদা এতিয়া কিবা এটা খাই ল'ব লাগিব ভোক লাগিছে আকৌ অকণমান ভোক লাগিছে আৰু সেই অকণমান ভোক লাগোঁতেই কিবা এটা খাব লাগে তেতিয়া প্ৰব্লেম নাই অকণমান লাগোঁতে খাবগৈ লাগিব আৰু আমি বহুত ভুল কৰিলোঁ কি আমি কথা পতা চলে চাহ একাপ খাই দিলোঁ গাখীৰ চাহ লগত একো নাখালোঁ সেইকাৰণে অকণমান দিগদাৰ কৰিছে ঠিক আছে আৰু বাকী এতিয়া গৈ আছোঁ শ্ৰীনগৰলৈ আন্ধাৰ গ'ল চব পূৰা হ'লেও কিন্তু ৰাস্তা মানে কি কম এনেকুৱা পিপিকে আহিছে নহয় মানে আল্টিমেট লাগিছে চলাই বাকী আজি ব্লগটো আৰু অলপ দূৰ গৈ পিছত সমাপ্ত কৰিম আৰু তাৰ ব্লগো চাব দা গগৈ ৰাইডাৰ বুলি আছে মোক সুধি থাকে বহুতে দেৱাইছৰ চেনেলটো কি দা গগৈ ৰাইডাৰ বুলি আছে তাৰ চেনেলটো সকলোৱে চাব আৰু বাকী তাকো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে দুইটাকে মৰম কৰিব যিহেতু দুইটা একেলগে আহিছোঁ একেলগে মৰম কৰিব আৰু কাইলৈৰ পৰা আচলতে আমাৰ পৰীক্ষা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব গম পাইছে নহয় আমাৰ বিয়া দেখুৱাই দিব কাইলৈৰ পৰা আৰু কাইলৈৰ পৰা এই 400 কিলোমিটাৰটো মানে আমাৰ কি হ'ব ভগৱানে জানে কষ্ট যিমান হ'ব ভালো লাগিব লাডাখ আহিছোঁ হয় লাডাখৰ ওপৰত চাবলৈ একো নাই লাডাখৰ মেইন কি গম পায়নে এই লাডাখলৈ যোৱা কাশ্মীৰৰ পৰা ৰাস্তাটোৱে সেই ৰাস্তাটোৱে পৰীক্ষাও ল'ব এই ৰাস্তাটোক ভালো লাগিব আৰু কষ্টও হ'ব সেই ৰাস্তাটো সকলো দেখুৱাম কেম্পিং কৰিম কি কেনেকৈ থাকোঁ চব দেখিবলৈ পাব চাই থাকিব আৰু একাউণ্টটো যদি নতুন কোনোবা আহিছে প্লিজ ফ'ল' কৰি দিব তো গাইছ আমি আছোঁ এটা তিনিআলিত আৰু যিটোৰ পৰা এই লেফ্ট চাইডে যিটো ৰাস্তা গৈছে এতেদি যাওঁ লেহলৈ যায়গৈ আৰু যদি আমি এইটো ৰাস্তাইদি যাওঁ তেতিয়াহ'লে ডাইৰেক্ট গৈছে মানে শ্ৰীনগৰ টাউনলৈ কিন্তু আমাৰ শ্ৰীনগৰ টাউনলৈ ইয়াৰ পৰা আকৌ 10-15 কিলোমিটাৰ সোমাইতো কোনো লাভ নাই আমি যিহেতু গৈ আছোঁ লাডাখ সেইকাৰণে আমি এইটো চাইডে যাম আৰু এইফালে নাযাওঁ আৰু ইয়াৰ পৰা আগত 7 কিলোমিটাৰ 5 কিলোমিটাৰ আগত এভাগ মন্দিৰ আছে দেখুৱাই আছে সেই ভাগলৈকে যাওঁগৈ এইফালে তো এইফালে নাযাওঁ তো গৈ থাকিম মন্দিৰত থাকিব পাৰোঁনে ন আপোনালোকে চাব তো ৱেইট কৰক তো গাইছ এটা বহুত খেলি মেলি হৈ গ'ল আজি কাহিনীটো আপোনালোকক কৈ আছোঁ ৰ'ব কিন্তু আজি আমি ক'ত থাকিম গম পায় এখন নাৱৰ ভিতৰত পানীৰ মাজত ইয়াত থাকিম চাইকেল ইয়াতে ৰাখিছোঁ দেখিছে নহয় চাইকেল ইয়াত ৰাখিছোঁ আৰু থাকিম আমি এখন নাৱৰ ভিতৰত নাৱৰ মাজত নহয় পানীৰ মাজত নাৱৰ ভিতৰত তো ভিতৰলৈ গৈ লওঁ তো গাইছ ৰুমতে আছোঁ বাৰু এতিয়া ৰুম মানে কি ক'ম এখন নাৱৰ ভিতৰত আছোঁ আৰু তাকো মানে বৰ বিপদত পৰি পেলাই আজি ইয়াত থাকিবলগীয়া হ'ল আচলতে খেলি মেলি হ'ল মানে গোটেইখন খেলি মেলি গুচি গ'ল আমি এটা টাৰ্গেট কভাৰ কৰিবলৈ আহি পেলাই গোটেইখন খেলি মেলি কৰি পেলালোঁ খেলি মেলি যেতিয়া হ'বলগীয়া আছে হ'বই আচলতে ইয়াত থাকিবলগীয়া আছিলে কাৰণে আচলতে এনেকৈ হ'ল কিন্তু বাকী একো নাই থকাৰ ব্যৱস্থাটো যে হ'ল সেয়াই বহুত কিন্তু কিয় হ'ল কি কাৰণে আমি ইয়াত নাওখনৰ মাজত থাকিবলগীয়া হ'ল কাশ্মীৰৰ মাজত আচলতে সেই সকলোখিনি মই নেক্সট ব্লগত ক'ম ৰাতিপুৱা আপোনালোকক তো নেক্সট ব্লগলৈ ৱেইট কৰক এইটো বহুত বেছি দীঘল হৈ গ'ল নেক্সট ব্লগ আপোনালোকে চাব এতিয়া গম পাব আচলতে কিয় আহি আমি ইয়াত থাকিবলগীয়া হ'ল চাই থাকিব বাই বাই